এনে 5টা প্ৰশ্ন কাৰেক্ট স্পেলিঙৰ পৰা অহা দেখা গৈছিলে আৰু এনেকুৱা ইয়াৰ পৰা প্ৰশ্ন আহিলে বহুত বেছি কনফিউজন হোৱা দেখা যায় কিয় কনফিউজন হোৱা দেখা যায় নিশ্চয় আপোনালোকে দেখা পাইছে সকলোতে চাওক একে ধৰণৰ স্পেলিংবিলাক দি দিয়ে যদিও আমি স্পেলিংটো জানো তথাপি আমাৰ যেতিয়া অপশ্যনবিলাক চাম আমাৰ খেলি মেলি লগা দেখা যাব গতিকে প্ৰেক্টিছ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় চ' আমি ইম্পৰ্টেণ্ট কেইটামান লৈ আনিছোঁ আৰু বহুত আমি প্ৰেক্টিছ আৰু কৰিম চ' আপোনালোকে কি কৰিব যে লগে লগে মই যেতিয়া কাৰেক্ট স্পেলিংটো মই নিজে গাই যাম চাইমালটেনিয়াছ ধৰক মই যেতিয়া লিখিছোঁ আপোনালোকে লগে লগে আপোনালোকে নিজেও লিখি যাব কাৰেক্ট স্পেলিংটো লিখি যাব তেতিয়া আপোনালোকৰ মনত ৰাখিবলৈ সুবিধা হ'ব আৰু এক্সামিনেশ্যনৰ অপশ্যনবিলাক এলিমিনেশ্যন কৰিবলৈ সুবিধা হ'ব চ' প্ৰথমত আছিলে আমাৰ 4টা অপশ্যনত চাইমালটেনিয়াছ শব্দটো দিছিলে আচলতে চাইমালটেনিয়াছ কোনটো কাৰেক্ট হয় নিজে আপোনালোকে প্ৰথমত ভাবক ইয়াৰ কাৰেক্ট স্পেলিংটো হৈ যাব অপশ্যন চিটো চাইমালটেনিয়াছ ইয়াৰ কাৰেক্ট স্পেলিং এবাৰ লিখি যাব SIMULTANEOUS চাইমালটেনিয়াছ ইয়াৰ অৰ্থ হ'ল যে সমকালীনভাৱে বা সমসাময়িকভাৱে পেৰেলেলি তেনেকুৱা ধৰণৰ বুজায় অৰ্থাৎ আমি এটা যদি এক্সাম্পল লওঁ যে চাইমালটেনিয়াছলি আমি ক'ব পাৰোঁ চাইমালটেনিয়াছলি তেখেতে মোবাইল ফোনো চলাই আছে লগতে গাড়ীখনো ড্ৰাইভিং কৰি আছে ঠিক আছে দুটা কাম একে সময়তে কৰি আছে সমকালীনভাৱে বা সমসাময়িকভাৱে তেনেকুৱা ধৰণৰ অৰ্থ বুজায় কাৰেক্ট স্পেলিংটো কি আছিলে আমাৰ চাইমালটেনিয়াছৰ কি আছিলে SIMULTANEOUS ঠিক আছে এইটো SAI কেঞ্চেল কৰি দিলে ডাইৰেক্টলি নিশ্চয় বুজি পাইছে আপোনালোকে ইয়াত আই নালাগে চ' ক'ত ভুল হ'ব পাৰে সেইটো আপোনালোকে চাই ল'ব পাৰে মেইনকৈ আপোনালোকে যোনটো কাৰেক্ট স্পেলিং হয় সেইটো বেছি ফ'কাছ কৰিব বাকী অপশ্যনবিলাক চোৱাৰ প্ৰয়োজন নাই আচলতে তাৰ নেক্সটটো আছিলে 2 নম্বৰটো চাওক যে অনাৰেৰিয়াম আছিলে প্ৰশ্নটো অনাৰেৰিয়াম অলপমান জুম কৰি দিছোঁ ঠিক আছে অনাৰেৰিয়াম আছিলে কাৰেক্ট স্পেলিংটো কি হ'ব যে অনাৰেৰিয়ামৰ কাৰেক্ট স্পেলিংটো হৈ যাব আপোনালোকৰ HONORARIUM এবাৰ আপোনালোকে নিজেও লিখক সৰুতে যেনেকৈ আমি প্ৰেক্টিছ কৰিছিলোঁ স্পেলিংবিলাক বা হেণ্ডৰাইটিঙৰ কাৰণে HONORARIUM এইটো ক'ত আছে অপশ্যন বিত আছে চ' অপশ্যন বিটো ইয়াত কাৰেক্ট আনচাৰ হ'ব অনাৰেৰিয়াম ঠিক আছে HONORARIUM অনাৰেৰিয়াম মানে কি হয় অনাৰেৰিয়াম মানে আচলতে পে'মেণ্ট হয় ফিজ হয় কিবা এটা কামৰ কাৰণে যেতিয়া আপোনাক কিবা এটা দিয়া যায় ফিজ বুলি আপোনালোকে ক'ব পাৰে বা আপোনালোকে কি পে'মেণ্ট বুলি ক'ব পাৰে তেনেকুৱা ধৰণৰ অৰ্থ বুজায় চ' অনাৰেৰিয়াম স্পেলিংটো পুনৰবাৰ চাই ল'ব পাৰিব আপোনালোকে অনাৰেৰিয়াম ঠিক আছে তাৰ নেক্সট আছিলে ফৰ্চুনেট এইটো নিশ্চয় আপোনালোকে পাৰিব কোনটো কাৰেক্ট আনচাৰ নিজে ভাবক ফাৰ্ষ্টত ফৰ্চুনেট একেবাৰে সহজ আছিলে এইটো ফৰ্চুনেট FORTUNATE এনেকৈ আপোনালোকে নিজে এবাৰ কৰি যাওক ঠিক আছে এবাৰ লিখি যাওক শব্দটো ক'ব লগতে আপোনালোকে স্পেলিংটো লিখি যাওক ফৰ্চুনেট আৰু যদি আপোনালোকৰ প্ৰনাউন্সিয়েশ্যন বা উচ্চাৰণটো যদি ভুল হয় তেনেধৰণৰ কোনো কথা ক'বলগীয়া নাই আপোনালোকে যেনেকৈ আছে তেনেকৈ পঢ়িব পাৰে তেতিয়া আপোনালোকৰ কি হ'ব যে যেনেকৈ আছে তেনেকৈ পঢ়িলে মানে আপোনালোকৰ স্পেলিংবিলাক লিখোঁতে যাতে ভুল নহয় যেনেকৈ আছে তেনেকৈ পঢ়িব ফৰ্চুনেট তেনেকৈ পঢ়িব পাৰে ফৰ্চুনেট ঠিক আছে অপশ্যন ডিটো কাৰেক্ট আনচাৰ ফৰ্চুনেট তাৰ নেক্সট আছিলে আমাৰ ওচৰত 4টা অপশ্যন দিছিলে 4টা বেলেগ শব্দ দি আছে চাওক প্ৰথমত আছিলে মিছফৰ্চুন মিছেলেনিয়াছ মিছডেমেনিয়ৰ আৰু মিছপেল এইকেইটাৰ ভিতৰত কোনটো কাৰেক্ট আনচাৰ প্ৰথমত আছিলে মিছফৰ্চুনৰ ইয়াত আপোনালোকৰ ইউটো এক্সট্ৰাকৈ লগাই দিছে যোনটো লগোৱাৰ প্ৰয়োজন নাছিলে আৰু মিছফৰ্চুন মানে আছিলে দুৰ্ভাগ্য কি হৈছিলে দুৰ্ভাগ্য ফৰ্চুন মানে ভাগ্য পজিটিভ চেঞ্চত কোৱা যায় মিছফৰ্চুনটো তাৰ অপজিট যে দুৰ্ভাগ্য ঠিক আছে মিছফৰ্চুন মানে দুৰ্ভাগ্য ইউটো লগোৱাৰ প্ৰয়োজন নাছিলে এই ইউটো আমাক প্ৰয়োজন নাছিলে MISFORTUNE মিছফৰ্চুন ইমান এটা হৈছিলে ঠিক আছিলে তাৰ পিছত মিছেলেনিয়াছ এইটো ইম্পৰ্টেণ্ট হয় ভালকৈ চাব যে মিছেলেনিয়াছটো বহুত বেছি কনফিউজন লগা দেখা যায় যদি আপোনাক মিছেলেনিয়াছৰ 4টা অপশ্যন যদি অকল মিছেলেনিয়াছে আমাক দি দিয়াহেঁতেন ক'ৰবাত অলপমান চেঞ্জেছ কৰি আমাৰ খেলি মেলি লাগিব চ' মিছেলেনিয়াছৰ কাৰেক্ট স্পেলিং MIS ঠিকে আছিলে MIS CE ঠিকে আছিলে ইয়াত LL আহিব LLANEOUS বাকীখিনি একেই আছে মাত্ৰ ইয়াত LLৰ প্ৰয়োজন আছিলে মিছেলেনিয়াছৰ কাৰণে মিছেলেনিয়াছ মানে বিভিন্ন ধৰণৰ মিছেলেনিয়াছ কুৱেশ্যন আমি ডিছকাছ কৰোঁ মেথছত গম পাইছে আপোনালোকে চ' ইয়াত LL আছিলে কি আছিলে LL হ'ব লাগিছিলে ঠিক আছে মিছেলেনিয়াছ ভালকৈ চাবতে আপোনালোকে লিখি ল'ব পাৰে MIS CELLANEOUS বাকীখিনি একেই আছে মাত্ৰ LLৰ প্ৰয়োজন হৈছিলে তাৰ নেক্সট আছিলে মিছডেমেনিয়ৰটো আছিলে অপৰাধ ইয়াৰ অৰ্থটো আছিলে অপৰাধ কি আছিলে অপৰাধ কাৰেক্ট স্পেলিংটো আছিলে MIS ঠিক আছিলে DE ME ইয়াত এটা প্ৰয়োজন আছিলে MEANOUR ঠিক আছে এই ইউটো নালাগে আমাক এই ইউটো আমাক নালাগে মাত্ৰ আমাক প্ৰয়োজন আছিলে MIS DE MEANOR ঠিক আছে ইউটো নালাগে চ' ইয়াৰ কাৰেক্ট স্পেলিংটো হ'ব মিছপেলটো কাৰেক্ট স্পেলিং হ'ব মিছপেল মানে কি হয় ভুলকৈ লিখা ঠিক আছে MISSPELL ঠিকে আছে
তাৰ নেক্সট হৈছে আমাৰ নুইজেন্স অপশ্যন কোনটো কাৰেক্ট আনচাৰ হ'ব নিজে প্ৰথমত ভাবক আপোনালোকে নুইচেন্স কোনটো কাৰেক্ট আনচাৰ হ'ব আপোনালোকৰ নুইচেন্সৰ কাৰেক্ট স্পেলিং হৈ যাব NUISANCE ঠিক আছে NUISANCE এইটো ক'ত আছে এইটো অপশ্যন ডিত আছে গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডিটো কাৰেক্ট আনচাৰ হ'ব মানে কিবা এনয়িং কৰা কাৰোবাক আমনি কৰা তেনেকুৱা ধৰণৰ বুজায় ঠিক আছে কাৰেক্ট স্পেলিংটো পুনৰবাৰ চাই ল'ব আপোনালোকে নিজে লিখি ল'ব পাৰে NUISANCE ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক NUISANCE নুইচেন্স ঠিক আছে তাৰ নেক্সট আমি চাম এইবিলাক চব হাইকোৰ্টৰ LDA এক্সামিনেশ্যন আহিছিলে 2022 চনত অলপমান টান শব্দ কিছুমানে ইয়াত ব্যৱহাৰ কৰিছিলে সুধিছিলে ইয়াতকৈ আমাৰ সহজো আহিব পাৰে বেছি টান নাহিব পাৰে আমাৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বা হেল্থৰ এক্সামিনেশ্যনত প্ৰথমটো আছিলে গ্ৰেটুইটাছ কোনটো কাৰেক্ট আনচাৰ হ'ব ইয়াৰ কাৰেক্ট আনচাৰ হ'ব GRATUI ঠিক আছে GRATUI TOUS গ্ৰেটুইটাছ কোনটো কাৰেক্ট আনচাৰ হয় অপশ্যন এত আছে চ' অপশ্যন এটো কাৰেক্ট আনচাৰ গ্ৰেটুইটাছ মানে কোনো কাৰণ নোহোৱাকৈ বিনা কাৰণত অৰ্থাৎ কোনো কাৰণ নোহোৱাকৈ মানে বিনা কাৰণত ঠিক আছে গ্ৰেটুইটাছ বিনা কাৰণত ঠিক আছে কোনো কাৰণ বা কোনো কাৰণ নোহোৱাকৈ গ্ৰেটুইটাছ পুনৰবাৰ চাওক স্পেলিংটো GRATUI ঠিক আছে GRATUI গ্ৰেটুইটাছ GRATUI এবাৰ লিখি যাব কাৰেক্ট চাইজতকৈ এবাৰ লিখি যাব তাৰ নেক্সটটো আছিলে যে মৰাটৰিয়াম কোনটো কাৰেক্ট আনচাৰ হয় ইয়াৰ কাৰেক্ট স্পেলিংটো হৈ যাব MORATORIUM মৰাটৰিয়াম ক'ত আছে অপশ্যন বিত আছে চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব MORATORIUM মৰাটৰিয়াম ঠিক আছে নিশ্চয় বুজি পাইছে ইয়াৰ অৰ্থটো হৈ যাব ছাছপেণ্ড কৰা বা বেন কৰা বাধা দিয়া তেনেকুৱা ধৰণৰ বুজাব ঠিক আছে মৰাটৰিয়াম পুনৰবাৰ চাওক MORATORIUM মৰাটৰিয়াম তাৰ নেক্সটটো আছিলে আমাৰ একুইণ্টেন্স আছিলে আমাৰ একুইণ্টেন্স কোনটো কাৰেক্ট আনচাৰ হ'ব ইয়াৰ স্পেলিংটো যদি আমি চাওঁ ACQUAINTANCE একুইণ্টেন্স ঠিক আছে একুইণ্টেন্স ক'ত আছে চ' অপশ্যন চিত আছে চাওক অপশ্যন চিটো কাৰেক্ট আনচাৰ হৈ যাব আমাৰ অপশ্যন চিটো সকলোতে একে ধৰণৰ আছে স্পেলিং আপোনালোকে নিশ্চয় দেখা পাইছে গতিকে আমি এবাৰ লিখি প্ৰেক্টিছ কৰিম আৰু এই PDFটো মই আপোনালোকে শ্বেয়াৰ কৰি দিম বাৰু PDFটো মই দি দিম ঠিক আছে কেইটামান আৰু লিখি লোৱা যাব একেলগে 150টা 200টা বনাই পিনি মই PDFটো দি দিম ACQUAINTANCE একুইণ্টেন্স অপশ্যন বিটো কাৰেক্ট আনচাৰ ঠিক আছে অপশ্যন বিটো কাৰেক্ট আনচাৰ এবাৰ আপোনালোকে স্পেলিংটো চাই যাব পাৰে ভিডিঅ'টো প'জ কৰি বা আপোনালোকে লিখি গ'লে বেছি ইম্পৰ্টেণ্ট হ'ব মনত থাকিব ACQUAINTANCE একুইণ্টেন্স ঠিক আছে তাৰ নেক্সট আছিলে অনোমেটপিয়াৰ স্পেলিং আছিলে ONOMATOPOEI অনোমেটপিয়া ঠিক আছে ONOMATOPOEI অপশ্যন বিত আছে গতিকে অপশ্যন বিটোৱে আমাৰ কাৰেক্ট আনচাৰ হ'ব অনোমেটপিয়া ঠিক আছে অনোমেটপিয়া ONOMATOPOEI ঠিক আছে ONOMATOPOEI অনোমেটপিয়া মানে অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব ঠিক আছে এইটো এটা ইংৰাজী গ্ৰামাৰ এটা পাৰ্ট হয় তাৰ নেক্সট আমি যাম যে ৰেমিউনেৰেশ্যন হয় আচলতে ৰেমিউনেৰেশ্যন অকল অপশ্যন বিতে আছে অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব বাকীখিনি NU আছে অপশ্যন চিত আছে গতিকে অপশ্যন চিতে কাৰেক্ট আনচাৰ হ'ব ৰেমিউনেৰেশ্যন স্পেলিংটো এবাৰ চাই যাব ৰেমিউনেৰেশ্যন কিবা এটা কামৰ বাবদ পইচা লোৱাটো বুলি কয় ঠিক আছে পে'মেণ্ট লোৱাটো কয় ৰেমিউনেৰেশ্যন ঠিক আছে ৰেমিউনেৰেশ্যন মানে কিবা এটা কামৰ বাবদত কিবা এটা কাম কৰিলে তাৰ কাৰণে পইচা লোৱাটো কয় ঠিক আছে ৰেমিউনেৰেশ্যন স্পেলিংটো চাই যাব পুনৰবাৰ REMUNERATION ৰেমিউনেৰেশ্যন তাৰ নেক্সট জুবিলি শব্দটো আমি প্ৰায় পায়ে থাকোঁ চিলভাৰ জুবিলি গল্ডেন জুবিলি জয়ন্তী এইটো শব্দটো প্ৰায় আমি পাই থাকোঁ কিন্তু তথাপি অপশ্যনবিলাকত খেলি মেলি লগাই দিয়া আমাক চ' ইয়াৰ কাৰেক্ট আনচাৰটো অপশ্যন এটো হ'ব জুবিলি JUBILEE ঠিক আছে JUBI পুনৰবাৰ চাওঁ JUBILEE জুবলি চ' অপশ্যন এটো ইয়াত কাৰেক্ট আনচাৰ হ'ব জুবলি তাৰ নেক্সট নলেজ এইটো শব্দটো আহিছিলে আমাৰ এইটো সহজ হয় একেবাৰে এইটো DSS এক্সামিনেশ্যনটো চাগে আহিছিলে কোনোবা এটা বৰ্ষত নলেজ অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব নলেজ
নলেজ মানে কি হয় নলেজ মানে জ্ঞান হয় আমি গম পাওঁ জ্ঞান হয় ঠিক আছে নলেজৰ কাৰেক্ট আছিলে KNOWLEDGE নলেজ নলেজ ঠিক আছে এবাৰ এবাৰ লিখি যাব পাৰে বাৰে বাৰে আপোনালোকক কৈছোঁ এবাৰ এবাৰ লিখি যাওক আপোনালোকে স্পেলিংটো তেতিয়াহে মনত ৰাখিবলৈ সুবিধা হ'ব তাৰ নেক্সট হৈছে জুৱেলাৰী আমি শব্দটো প্ৰায়ে পাই থাকোঁ জুৱেলাৰী দোকানত আমি গৈ থাকোঁ তাত স্পষ্টকৈ জুৱেলাৰী শব্দটো লিখা থাকে জুৱেলাৰী কাৰেক্ট স্পেলিংটো হৈ যাব JEWELLERY ঠিক আছে ইয়াত কোনো জুৱেলাৰীত এ ব্যৱহাৰ নহয় ই সকলোতে চ' JEWELLE ইয়াত এ আছে কেঞ্চেল কৰিলে LLERY জুৱেলাৰী এলত ডাবল এল আছে ঠিক আছে ডাবল এল আছে জুৱেলাৰী অপশ্যন ডিটো কাৰেক্ট আনচাৰ JEWELLERY জুৱেলাৰী তাৰ নেক্সট আছিলে লেফটেনেণ্ট আছিলে চাওক লেফটেনেণ্টৰ কাৰেক্ট স্পেলিং হৈ যাব অপশ্যন এটো যোনটো অপশ্যন এত আছে অৰ্থাৎ LIEULENENT লেফটেনেণ্ট নিশ্চয় গম পাইছে লেফটেনেণ্ট আমাৰ ডিফেন্সৰ এটা পোষ্ট হয় লেফটেনেণ্ট বুলি কওঁ সেইটো আপুনি গমেই পাইছে লেফটেনেণ্ট কাৰেক্ট স্পেলিংটো LIEULENENT ঠিক আছে লেফটেনেণ্ট সকলোতে একে চাওক গতিকে খেলি মেলি ডেফিনেটলি লাগিবই আমাৰ কনফিউজন লাগিব ভালকৈ সেইকাৰণে চাই লওক এবাৰ লিখি যাওক বাকী অপশ্যন নাই ইয়াত প্ৰেক্টিছটো কৰিবই লাগিব LIEUTENENT লেফটেনেণ্ট অপশ্যন এটো কাৰেক্ট আনচাৰ ঠিক আছে তাৰ নেক্সট হৈছিলে লাগুনটো অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব লাগুন LAGOON লাগুন ঠিক আছে LAGOON লাগুন ঠিক আছে ডাবল জি নাহে LAGOON লাগুন তাৰ নেক্সট হৈছে লেণ্টাৰ্ণটো আমি গম পাইছোঁ আকাশবন্তি বা আমি যোনটো লেম্প ব্যৱহাৰ কৰিছিলোঁ আগতে চাকি জ্বলোৱা লেম্পটোৰ ওপৰত চিচা থকাটো বা লেণ্টাৰ্ণ যোনটো আমি আকাশত উৰাওঁ আপোনালোকে যদি লেণ্টাৰ্ণ বুলি যদি আপোনালোকে মাৰি দিয়ে ফ্লিপকাৰ্টত আপোনালোকে দেখা পাব এইটো ফিল্মতো আপোনালোকে দেখা পায় আৰু লগতে আমাৰ বৌদ্ধ সমাজত এইটো উৰাই লেণ্টাৰ্ণটো আমি নিজে বনাই পিনি উৰাই ঠিক আছে চ' লেণ্টাৰ্ণটো কাৰেক্ট স্পেলিং হৈ যাব অপশ্যন এটো LANTERN লেণ্টাৰ্ণ চ' অপশ্যন এটো কাৰেক্ট আনচাৰ LANTERN লেণ্টাৰ্ণ তাৰ নেক্সট আছিলে লগাৰিদিম কোনটো কাৰেক্ট আনচাৰ অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব এবাৰ লিখি যাব যে কোনটো LOGARITHM লগাৰিদিম আমি গম পাইছোঁ লগ আমাৰ এটা চেপ্টাৰ আছে 11ত চাগে ক্লাছ 11ত আছে মেথছৰ লগৰ চেপ্টাৰ আছিলে লগাৰিদিম তাৰ পৰা আহিছে LOGARITHM লগাৰিদিম অপশ্যন চিত আছে চ' অপশ্যন চিটো আমাৰ কাৰেক্ট আনচাৰ হ'ব ঠিক আছে তাৰ নেক্সট এম্বাৰেছমেণ্ট আছিলে এম্বাৰেছমেণ্ট শব্দটো আমি পাই থাকোঁ চাওক লাজ কৰা তেনেকুৱা ধৰণৰ বুজায় এম্বাৰেছমেণ্ট আমাৰ শব্দটো যদিও আমি সঘনাই পাই থাকোঁ তথাপি খেলি মেলি লাগে চ' এম্বাৰেছমেণ্ট কি আছিলে কাৰেক্ট স্পেলিংটো EMBARR চাওক ডাবল আৰ ইজ এম্বাৰেছ ডাবল আৰ আহিব ASS আহিব MENT ঠিক আছে ডাবল আৰ আৰু ডাবল এছ আহিব ডাবল আৰ আৰু ডাবল এছ ইয়াত আছে চাওক ডাবল আৰ ডাবল এছ চ' অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ ঠিক আছে এম্বাৰেছমেণ্ট ইয়াত ডাবল এম বহাই দিছে গতিকে এইটো কেঞ্চেল কৰিলে ঠিক আছে এম্বাৰেছমেণ্ট এইটো বহুত বেছি ইম্পৰ্টেণ্ট কেতিয়াবা মেনটো নিদিয়ে এম্বাৰেছ বুলি দিয়া থাকে বা কেতিয়াবা ED লগাই পিনি দিয়ে পাষ্ট ফৰ্মত ভাৰ্বৰ পাষ্ট ফৰ্মতো দিয়ে কেতিয়াবা এম্বাৰেছমেণ্ট চ' অপশ্যন আমাৰ ডিটো কাৰেক্ট আনচাৰ হ'ব ভালকৈ চাওক বহুত বেছি ইম্পৰ্টেণ্ট হয় EMBARRASSMENT এম্বাৰেছমেণ্ট এবাৰ লিখি যাওক আপোনালোকক বাৰে মই কৈছোঁ অলপমান আপোনালোকে কষ্ট কৰক কাৰণ ইয়াৰ পিছত আৰু এনেকুৱা ডাঙৰ অপৰচুনিটি নাহে মই বাৰে কওঁ ঠিক আছে তাৰ নেক্সটটো আছিলে পাৰ্চিভাৰেঞ্চ ইয়াৰ কাৰেক্ট স্পেলিংটো কি হয় PERSEVERANCE ক'ত আছে এইটো চাওক PERSEVE ইয়াত SI দিলে কেঞ্চেল কৰি দিলে PERSEVERANCE অপশ্যন চিট আছে গতিকে অপশ্যন চিটো ইয়াত চাওক ব্যৱহাৰ কৰিলে ইয়াতো ব্যৱহাৰ কৰিলে গতিকে কেঞ্চেল কৰি দিলে ঠিক আছে অপশ্যন আমাৰ চিটো কাৰেক্ট আনচাৰ পাৰ্চিভাৰেঞ্চ PERSEVERANCE ঠিক আছে এবাৰ লিখি চাব পাৰে আপোনালোকে ইয়াৰ আমাৰ অৰ্থটো হ'ল দৃঢ়তা কি হয় দৃঢ়তা ঠিক আছে পাৰ্চিভাৰেঞ্চ পুনৰবাৰ চাওক স্পেলিংটো PERSEVERANCE পাৰ্চিভাৰেঞ্চ অপশ্যন চিটো আমাৰ কাৰেক্ট আনচাৰ তাৰ নেক্সট ইণ্টেলিজেঞ্চ এই শব্দটো আমি প্ৰায়ে পাই থাকোঁ ইণ্টেলিজেঞ্চ আমি নিজে সদায় ব্যৱহাৰ কৰি থাকোঁ দৈনন্দিন বাইকত ইণ্টেলিজেঞ্চ ইয়াৰ কাৰেক্ট আনচাৰটো অপশ্যন চিটো হয় ইণ্টেলিজেঞ্চ অপশ্যন চিটো ইণ্টেলিজেঞ্চ INTELLIGENCE ইণ্টেলিজেঞ্চ ঠিক আছে ইণ্টেলিজেঞ্চ মানে বুদ্ধি থকালেও তেনেকুৱা ধৰণৰ আপোনালোকে বুজিয়ে পাইছে ইণ্টেলিজেঞ্চ INTELLIGENCE ইণ্টেলিজেঞ্চ তাৰ নেক্সট এফিলিয়েট মাৰ্কেটিং আপোনালোকে গমে পাইছে এফিলিয়েট মানে
মানে জইনিং কৰা বুজায়, এছ'চিয়েট হোৱা বুজায়। ইয়াৰ কাৰেক্ট স্পেলিংটো আমাৰ অপশ্যন ডিটো হৈ যাব এফিলিয়েট, AFFILIATE, এফিলিয়েট। ঠিক আছে, সকলোতে একে ধৰণৰ স্পেলিং দিয়া আছে, আপোনালোকে দেখা পাইছে, গতিকে খেলি মেলি ডেফিনেটলি লাগিব AFFILIATE। ঠিক আছে, অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ, AFFILIATE। মই বাৰে বাৰে কৈছোঁ, এবাৰ লিখি যাব। তাৰ নেক্সট একমডেশ্যন, এইটো অহা দেখা যায়, এইটো ইম্পৰ্টেণ্ট হয়। একমডেশ্যন অহা দেখা যায়, একমডেশ্যন। একমডেশ্যনত ACCO আহিব, ACCOMMODATION, অৰ্থাৎ অপশ্যন এটো আমাৰ কাৰেক্ট আনচাৰ, অপশ্যন এটো কাৰেক্ট আনচাৰ, একমডেশ্যন। ঠিক আছে, ACCOMMODATION, একমডেশ্যন, একমডেশ্যন। ঠিক আছে, ইয়াত ছিংগল চি ব্যৱহাৰ কৰিছে, লগতে বাকীবিলাকতো তেনেকৈ কৰিছে। ইয়াত অকল ছিংগল এম ব্যৱহাৰ কৰিছে আৰু লগতে ইয়াত অ' ব্যৱহাৰ নকৰিলে। ঠিক আছে, চ' অপশ্যন এইটো আমাৰ কাৰেক্ট আনচাৰ। আপোনালোকে কাৰেক্ট আনচাৰটো অকল ফ'কাছ কৰক যে ACCOMMODATION, একমডেশ্যন, অপশ্যন এইটো কাৰেক্ট আনচাৰ। ঠিক আছে, তাৰ নেক্সট চাওক 23 নম্বৰ প্ৰশ্নটো কনচেনচিয়াছ আছিলে, কনচেনচিয়াছৰ কাৰেক্ট স্পেলিংটো আপোনালোকে চাব, অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব। কনচেনচিয়াছ যে CONCENTIOUS। ঠিক আছে, কনচেনচিয়াছ অপশ্যন বিটো কাৰেক্ট আনচাৰ হয়, অপশ্যন বিটো কাৰেক্ট আনচাৰ। এবাৰ ভালকৈ চাওক, স্পেলিংটো খেলি মেলি লাগিব ডেফিনেটলি, CONCENTIOUS। ঠিক আছে, কনচেনচিয়াছ এবাৰ লিখি চাব পাৰে আপোনালোকে, এবাৰ লিখি চাওক আপোনালোকে, CONCENTIOUS, কনচেনচিয়াছ। তাৰ নেক্সটটো মিছেভিয়াছৰ কাৰেক্ট স্পেলিং CH থাকিলে IA ব্যৱহাৰ কৰোঁ। চ' EIটো কেঞ্চেল কৰিলে এইটো আমি পঢ়িছিলোঁ ৰুলত যে CH থাকিলে আমি IA ব্যৱহাৰ কৰিম। চ' ইয়াত IE আছে, ইয়াত IE আছে, বাকী ইয়াত VOUS অকল লাগিব, গতিকে অপশ্যন এইটো কাৰেক্ট আনচাৰ, মিছেভিয়াছ মানে উৎপাত টাইপৰ বুজায়, মিছেভিয়াছ। ঠিক আছে, অপশ্যন এইটো আমাৰ কাৰেক্ট আনচাৰ হ'ব, অপশ্যন এইটো আমাৰ কাৰেক্ট আনচাৰ হ'ব। তাৰ ওপৰতো আপোনাৰ কনচেনচিয়াছৰ কাৰেক্ট আনচাৰটো আছিলে অপশ্যন বিটো, আৰু ইয়াৰ অৰ্থটো আছিলে যে যোনে কৰ্তব্যপূৰ্ণকৈ কাম কৰে, যোনে ভালকৈ কাম কৰে, তেনেকুৱা ধৰণৰ বুজায়। ঠিক আছে, ইয়াত আপোনালোকে মিছেভিয়াছৰ স্পেলিংটো গম পালে, CH থকাৰ কাৰণে IE আহিলে, আৰু ইয়াত VOUS অকল লাগিব, VOUS, মিছেভিয়াছ। ঠিক আছে, এবাৰ লিখি চাব পাৰে। তাৰ নেক্সট আছিলে ইনচিডেণ্টেলি এইটো আমি ব্যৱহাৰ কৰি থাকোঁ, ইনচিডেণ্টেলি। ইয়াৰ কাৰেক্ট স্পেলিংটো হৈ যাব INCIDENTALLY। ঠিক আছে, INCIDENTALLY, অপশ্যন চিত আছে, গতিকে অপশ্যন চিটো ইয়াৰ কাৰেক্ট আনচাৰ হয়, ইনচিডেণ্টেলি। এবাৰ আপোনালোকে লিখি চাব পাৰে, INCIDENTALLY। তাৰ নেক্সটটো প্ৰফেশ্যনৰ কাৰেক্ট স্পেলিংটো হৈ যাব আপোনালোকৰ অপশ্যন ডিটো, PROFESSION। ঠিক আছে, এবাৰ লিখি চাওক, PROFESSION, প্ৰফেশ্যন, PROFESSION, প্ৰফেশ্যন। তাৰ নেক্সট আছে স্পেৰো, চৰাই আমি গম পাইছোঁ, স্পেৰো কাৰেক্ট স্পেলিং SPARROW, অপশ্যন বিত আছে, গতিকে অপশ্যন বিটোৱে কাৰেক্ট আনচাৰ হ'ব, অপশ্যন বিটোৱে আমাৰ কাৰেক্ট আনচাৰ হ'ব, স্পেৰো। ঠিক আছে, SPARROW, স্পেৰো। ঠিক আছে, তাৰ নেক্সটটো আমাৰ হৈ যাব, তাৰ নেক্সট এনাৰ্জিটো আমি ব্যৱহাৰ কৰি থাকোঁ, ENERGY, এনাৰ্জি। চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ হয়, এইটো আমি প্ৰায় পায়ে থাকোঁ, এনাৰ্জি। সহজ আছিলে এইটো, আৰু এই সকলোবিলাক আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰে হয় চেণ্ট্ৰেলৰ কিছুমানত আহিছিলে, কিছুমান SSCত অহা, CGLত অহা, CHSLত অহা, বা কিছুমান আপোনালোকৰ ডিফেন্সৰ এক্সামত অহা, বা কিছুমান আমাৰ আছাম গভৰ্ণমেণ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত অহা হয়। তাৰ নেক্সট আছিলে ছেপাৰেশ্যনৰ কাৰেক্ট স্পেলিং হৈ যাব SEPARATION, ছেপাৰেশ্যন। এইটো আমি পাই থাকোঁ, ছেপাৰেশ্যন, গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ হ'ব, অপশ্যন ডিটো কাৰেক্ট আনচাৰ হ'ব। ঠিক আছে, ছেপাৰেশ্যন এবাৰ লিখি চাব পাৰে, SEPARATION, ছেপাৰেশ্যন। তাৰ নেক্সট নাম্বাৰ 30টো চাওক আপোনালোকে, ডিছক্ৰিপেঞ্চিৰ কাৰেক্ট স্পেলিংটো হৈ যাব অপশ্যন এটো, অপশ্যন এটো কাৰেক্ট স্পেলিং হৈ যাব যে DISCRE, ডিছক্ৰিপেঞ্চি, ডিছক্ৰিপেঞ্চি বুলি পঢ়িব, তেতিয়া ডিছক্ৰিপেঞ্চি, ইয়াত চ' আই নালাগে, DISCREPANCY, ডিছক্ৰিপেঞ্চি, গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ। চ' আজি 30টাই ডিছকাছ কৰিছোঁ, কাৰণ বহুত বেছি দীঘল ভিডিঅ' মই বনাবলৈ টান পাওঁ, কাৰণ